চৰকাৰ আৰু জলসম্পদ বিভাগলৈ বাট নাচাই বান্ধ নিৰ্মাণত নামিল বিহপুৰীয়াৰ বানপীড়িত ধলপুৰ পঞ্চায়তৰ খনা পিছলা নৈয়ে বিচ্ছিন্ন কৰা কৃষি বান্ধ নিৰ্মাণত নামিল গঞা ৰাইজ স্থানীয় বিধায়ক ভূপেন বৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ যোগাযোগ কৰিও কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে ৰাইজে ফলত বিহপুৰীয়া সমষ্টিৰ বিগত নিৰ্বাচনত পৰাজয় বৰণ কৰা নাৰায়ণ ভূঞাৰ আৰ্থিক সাহায্যত ৰাইজে শ্ৰমদানেৰে পুনৰ নিৰ্মাণ কৰিলে খনা পিছলা নৈৰ বানত বিচ্ছিন্ন হোৱা কৃষি বান্ধ আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব তথা পৰিৱেশসমূহ দেখুৱাব জগত বৰাই বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলপুৰৰ ৰজাবাৰীত খনা পিছলা নদীয়ে এটি কৃষিবান্ধ বিচ্ছিন্ন কৰাৰ পাছত এইদৰে ৰাইজ ওলাই আহিছে এই কৃষিবান্ধটো মেৰামতি কৰাৰ ক্ষেত্ৰত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাই হওক জলসম্পদ বিভাগেই হওক বা নাৰায়ণপুৰ উন্নয়ন খণ্ডই হওক সকলোৰে লগত যোগাযোগ কৰাৰ পাছতো যেতিয়া তেওঁলোকে কোনো ধৰণৰ সুফল নাপালে তাৰ পৰৱৰ্তী সময়ত এইদৰে ৰাইজ ওলাই আহিছে ৰাইজে এইদৰে শ্ৰমদানেৰে মেৰামতি কৰা পৰিলক্ষিত হৈছে ৰজাবাৰীৰ এইটো কৃষিবান্ধ আৰু মোৰ সহযোগে দেখুৱাব যে ৰজাবাৰীৰ কৃষিবান্ধটো বিচ্ছিন্ন কৰাৰ পাছত যিসমূহ কৃষিভূমি আছিলে সেই কৃষিভূমিৰ যিসমূহ ধানৰ খেতি আছিলে ইতিমধ্যে বালি পেলাই নষ্ট কৰি পেলাইছে খনা পিছলাৰ বানে আৰু ৰাইজে অতিষ্ঠ হৈ এইদৰে ওলাই আহিছে আৰু চৰকাৰ প্ৰশাসনলৈ বাট নাচাই তেওঁলোকে এইদৰে শ্ৰমদানেৰে এই মথাউৰিটো মেৰামতি কৰা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগে দেখুৱাইছে ইতিমধ্যে এই কাৰ্যত স্থানীয় লোকসকলক সহযোগিতা আগবঢ়াইছে বিহপুৰীয়াৰ নাৰায়ণ ভূঞাই আৰু আমি ৰাইজৰ পৰা এই সম্পৰ্কত জানিব যত্ন কৰিম। আমি কি ক'ম দুখৰ বিষয় যদিকে পিছলা নদীৰ বানে এই আমাৰ যিটো মাথাউৰি এবাৰ ৰজাবাৰীৰ ৰাইজৰ সহযোগটো মাৰিছিলে যদিও এই বানপানীৰ পুনৰ ভয়ানক বানপানী আহি এই আকৌ আজি 15 দিনে এই বানপীড়িত ৰাইজৰ গোটেই খেতি বাতি মাৰি শেষ কৰিলে আৰু আমি নিজৰ কথা ক'বই লাগিব মই 30 তাৰিখে গুৱাহাটীলৈ গৈছিলোঁ যোৱা 12 তাৰিখে আহি দেখিলোঁ যে সমস্ত খলিয়ামাৰী ৰজাবাৰী ডুমৰ দলনি সৰু কাঠনি সমস্ত খেতিপথাৰ নষ্ট হ'ল এই আপাহতে আমি ভূঞাদেৱৰ লগত সহযোগ কৰিলোঁ তেখেত শিৱসাগৰত আছিল আমি গুৱাহাটীত আছিলোঁ তেখেতে আমাক কথা দিলে যে আপুনি চিন্তা নকৰিব মই শিৱসাগৰৰ পৰা যোৱাৰ পিছত আপুনিও গুৱাহাটীৰ পৰা অহাৰ পিছত আমি এইটো বান্ধটো মৰা দিয়াৰ ব্যৱস্থা কৰিম যোৱাকালি আমি 15 আগষ্টৰ দিনা তেখেতক আকৌ পুনৰ লগ কৰিলোঁ আমি সজাতি দল গৈ মোৰ লগত আছিলে ৰাম বৰকটকী দিলীপ বৰা বুজি পাইছোঁ আপোনালোকৰ বিধায়কগৰাকীৰ লগত যোগাযোগ কৰিছিলে না বিধায়কগৰাকীৰ লগত যিসকল তেওঁৰ লগত আশাংগু পাংগু আছিল তেওঁলোকে গৈছিল তেওঁলোকক কোনো ৰেছপন্স নাই কৰা বুলি আমি গম পাইছোঁ দুখৰ বিষয় এই আপাহতে আমি আমাৰ ভূঞাদেৱে যিখিনি আমাক সহায় কৰিলে তাৰ বাবে আমি অশেষ ধন্যবাদ বিধায়কে কি কয় বিধায়কৰ কথাটো যিহেতুকে তেখেতক মই লগ পোৱা নাই কিন্তু ৰাইজক কি কৈছে আপুনি জানে ৰাইজক কোৱা মতে তেখেতসকলে বিডিঅ'ক কৈছিলে বিডিঅ'ৰ চাইনটো এতিয়ালৈকে বোলে মাৰি দিয়া নাই কালি এজন মোক সদস্যই কৈছিলে সেইকাৰণে আমি ভূঞাদেৱৰ লগত সহযোগিতা কৰি আমি আজি বান্ধ সম্পূৰ্ণ কৰাৰ ৰাইজে শ্ৰমদান কৰিছে তেখেতে আমাক সহায় সহযোগ কৰিছে ৰাইজৰ সহযোগিতাত আমি আজি বান্ধটো মাৰি আমাৰ খেতি মন কৰিবলগীয়া কথাটো যে নাৰায়ণ ভূঞাদেৱে সহায় সহযোগিতাত এই বান্ধটো মেৰামতি কৰিছে ৰাইজে আপোনাৰ সহায় সহযোগিতা বুলিবলৈ নাই গোটেই ৰাইজ কালি আহিছিলে ইয়াতে প্ৰায় 8খন 10খন গাঁও প্ৰায় 1000 বিঘা মাটি আপোনালোকে দেখিছে 1000 বিঘা মাটি ৰোৱা মাটি শেষ হৈ গ'ল এতিয়া মানুহৰ কিছু মানুহৰ কঠীয়া আছে আৰু এইখিনি মাটি যদি এতিয়া ৰুই দিয়ে আকৌ এবাৰ যদি পানী হয় দুবাৰ কঠীয়াও নাপাব মানুহে এটা সমস্যাত পৰিছে প্ৰায় 8-10খন মানুহ কালি ৰাইজ যোৱাৰ কাৰণে মই ইয়াত অন্য একো সহায় কৰা নাই মই গোটেই ৰাইজক প্ৰায় 6-7খন গাঁৱৰ ৰাইজক খালি মই মনোবলটো মই সাহস আৰু মনোবলটো দিছোঁ মই কৈছোঁ কাইলৈ দেওবাৰ অফিচ কাছাৰী বন্ধ আছে আপোনালোক ৰাইজ আহক ময়ো নিজেই থাকিম আমি ৰাইজে সকলোৱে সহযোগ কৰি মাথাউৰিটো বান্ধি দিম খেতিটো যাতে আপোনালোকৰ সুন্দৰকৈ খেতিটো যাতে হয় সেইটো প্ৰয়াস কৰি পেলাই আমি আজি গোটেই ৰাইজ লগ লাগিছোঁ ৰাইজ একত্ৰিত হৈছোঁ এই 5-6খন গাঁৱৰ ৰাইজ একেলগে কোৰ কটাৰী লৈ আমি মাথাউৰিটোৰ কথা আমি পাতি দিয়াৰ কথা ভাবিছোঁ যিহেতু গভৰ্ণমেণ্টৰ ছিষ্টেম থাকে সেই প্ৰচেছটোত যেতিয়া যাব সেই প্ৰচেছটোত যোৱাৰ পাছত 2-3 মাহৰ পাছত যেতিয়া এই মাথাউৰিটো মাৰি দিব তেতিয়াহ'লে কোনো ধৰণৰ কাম নহ'ব আৰু যিহেতু খেতিটো কঠীয়াও ৰৈ নাথাকে কঠীয়াৰ বয়স থাকে আৰু বতৰো থাকে এই গোটেই বস্তুটোৰ পৰা গোটেই 5খন 6খন গাঁও
মানে বঞ্চিত হ'ব। তাৰ কাৰণে আমি ৰাইজ আছোঁ, ৰাইজৰ সহযোগ আছে। বহুত ডাঙৰকৈ ছিঙা নাই, মই চালোঁ অতি বেছি 15-20 ফুট ছিঙি নিছিল। এতিয়া ৰাইজে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলে 75% কাম শেষ হ'ল আৰু অকণমান সময়ৰ পাছতে শেষ হ'ব। ৰাইজে হাঁহি মনে গোটেই এই 1000 বিঘা মাটিত খেতি কৰিব। আমি সকলোৱে আমাৰ ফালে যিহেতু বানপানী হোৱা নাই, আমি কঠীয়াৰ ব্যৱস্থা কৰি দিম। আমি যিহেতু বিহপুৰীয়া মানুহ, ৰাইজ একেলগে মিলি চলিব লাগিব, তাই প্ৰয়াস কৰিছোঁ। চৰকাৰ আছে, বিধায়ক আছে, ৰাইজে যিটো কাম চৰকাৰে কৰিব লাগিছিলে। বিধায়ক আছে, বিধায়কৰ ওচৰলৈ গৈছিলে, বিধায়কে আশ্বাসো দিছে বুলি কৈছে। কিন্তু কথা হ'ল কি, সময়ৰ কথা এটা আছে। গভৰ্ণমেণ্টৰ মেৰপাকত যদি আৰু 20 দিন 25 দিন এমাহ 1.5 মাহৰ পাছত যদি মাথাউৰিটো হয়, তেতিয়াহ'লে ইয়াত খেতিৰ সময়টো গুচি যাব। আৰু তাৰ কাৰণে ৰাইজে নিজেই এবাৰ ভাবিলে, ৰাইজে নিজেই চিন্তা কৰিলে যে আমি নিজেই কামটো কৰোঁ। যিহেতু আমাৰ মাটি, আমাৰ পথাৰ, আমাৰ খেতি লোকচান হৈছে, আমি ৰাইজে কোৰ কটাৰী লৈ লাগি যাওঁ। আৰু লাগি গৈছে, আমি ভাত এসাঁজ ইয়াতে ব্যৱস্থা কৰিছোঁ। অকণমান সময় পিছত ভাত এসাঁজ খাওঁ, সকলো মনত ফূৰ্তি আছে। এই ফূৰ্তিতে কামটো শেষ হৈ যাব, মাথাউৰি বন্ধা হৈ গ'ল, খেতি হৈ যাব। এইদৰে যিটো ৰজাবাৰীৰ কৃষিবানটো মেৰামতি হয়, কৰিছে। আৰু এয়া স্থানীয় ৰাইজ তথা দল সংগঠনৰ কাৰ্যকৰ্তাসকলৰ প্ৰতিক্ৰিয়া আমি শুনিলোঁ। জগত বৰাৰ জৰিয়তে আমি ধন্যবাদ জনাইছোঁ।